মই এই অনুষ্ঠানত আজি দক্ষিণ হেঙেৰাত প্ৰথম বছৰ কৰম পূজাত উপস্থিত থাকি অভিভূত হৈ পৰিছোঁ। সুন্দৰভাৱে আয়োজন কৰা এই অনুষ্ঠানটিত উপভোগ কৰি মই নথৈ আনন্দিত। প্ৰথমতেই সকলো দক্ষিণ হেঙেৰাবাসী ৰাইজলৈ মই মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। কৰম পূজাত তেওঁলোকে এক ৰাতি গীতে মাতে নাচে সম্পূৰ্ণৰূপে উপভোগ কৰক আৰু কৰ্মই ধৰ্ম এই অনুষ্ঠানৰ মেইন আধাৰ হ'ল এই কৰ্মই আমাৰ ধৰ্ম। গতিকে এই কৰ্মৰাশিৰ ওপৰত কৰম পূজা তাৰ ওপৰতে প্ৰৱৰ্তিত হৈ আহিছে আৰু ভাদ মাহৰ একাদশী তিথিত প্ৰত্যেক বছৰেই এই কৰম পূজা অনুষ্ঠিত হয়। মই অনুষ্ঠানটিৰ সফলতা কামনা কৰিলোঁ। দক্ষিণ হেঙেৰা বাগিচা সংঘ ও কৰ্মচাৰী সংঘ লগত আঠছা বৰজান উপশাখা আমাৰ মহিলা গোট গাঁওৰক্ষী বাহিনীৰ সহযোগত আজি দক্ষিণ হেঙেৰা চাহ বাগিচাত যি কৰম পূজা আমাৰ আয়োজন কৰা হৈছে। উক্ত পূজাত দক্ষিণ হেঙেৰা চাহ বাগিচাৰ সমূহ ৰাইজৰ সহায় সহযোগত দিহা পৰামৰ্শক আমাৰ পৰিচালকৰ যি সহায় সহযোগ পাৰিপাৰ্শ্বিকৰ যি সহায় সহযোগ সকলো সহায় সহযোগতে আজি যিটো কৰম পূজা আমি উখল মাখৰে কৰিছোঁ। গতিকে সমূহ ৰাইজক এই আজিৰ দিনটোত আমাৰ যিটো কৰম পূজা শুক্লা একাদশী আমি পৰম্পৰাগতভাৱে যি ধৰণে আমি কৰি গৈছোঁ সেই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে বৰ্তমানলৈকে আমাৰ দক্ষিণ বাগানৰ সমূহ ৰাইজে এই চেষ্টা চলাই আহিছে। অনাগত দিনতো ইয়াতকৈ ভালকৈ যাতে কৰম পূজা আমি পাতিব পাৰোঁ সেয়ে আমি ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমি ৰাইজক শলাগৰ শৰাই এইকাৰণে দিব বিচাৰোঁ যে ৰাইজে আমাৰ ইয়াত দক্ষিণ ৰাইজে এই কৰম পূজা বুলি ক'লে যিটো কৰমৰ ওপৰত যিটো আমাৰ মৰম কৰমৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা এই বস্তুটো আমাৰ ৰাইজে কিন্তু আমাক দেখুৱাই দিছে। চোনা মন দে দনি রে গরম সালে চোনা চোনা মন জ্বালা মনে আমার কত জ্বালা বুঝে কেউ না পিছলো জ্বালা আরে ধনী রে মোরে ধনী রে মনের কথা